নমস্কাৰ গ্ৰহণ কৰিব। আজি আমি সহস্ৰাৰ চক্ৰৰ বিষয়ে আলোচনা কৰিম। সহস্ৰাৰ চক্ৰ অৰ্থাৎ ক্ৰাউন চক্ৰ কেনেকৈ সক্ৰিয় কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। সহস্ৰাৰ চক্ৰ হৈছে সপ্তম চক্ৰ। ই আমাৰ মগজুৰ ওপৰত অৱস্থিত। এই চক্ৰটো হৈছে আধ্যাত্মিক শক্তি, বিশুদ্ধ চেতনা আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ সৈতে সংযোগৰ কেন্দ্ৰ। তেতিয়াহ'লে আহক আমি জানি লওঁ কেনেকৈ সক্ৰিয় কৰিব পাৰি। প্ৰথমে নিস্তব্ধ ঠাইত বহি ওম মন্ত্ৰ জপ কৰক। কল্পনা কৰক যে আপোনাৰ মূৰৰ ওপৰেৰে বগা বা বেঙুনীয়া ৰঙৰ পোহৰ পাৰ হৈ আপোনাৰ শৰীৰত প্ৰৱেশ কৰিছে। সহস্ৰাৰ চক্ৰৰ বীজ মন্ত্ৰ হৈছে ওম। দৈনিক 108 বাৰ জপ কৰক।